টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। সমাগত 5 সমষ্টিৰ উপনিৰ্বাচন আৰু উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইবাৰ ৰূপহীহাটত দেখিবলৈ পোৱা গৈছে প্ৰাক নিৰ্বাচনী হিংসা। এইবাৰ কংগ্ৰেছ সমৰ্থকে বিজেপি সমৰ্থক হোৱাৰ বাবেই ই ৰিক্সা চালকক আক্ৰমণ চলোৱাৰ দৰে ঘটনা সংঘটিত হৈছে ৰূপহীহাটত। এই গুৰুত্বপূৰ্ণ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ৰূপহীহাটত কংগ্ৰেছৰ সভাত নিৰ্বাচনী সংঘাত। বিজেপিৰ সমৰ্থক হোৱাৰ বাবে ই ৰিক্সা চালকক গুৰুতৰভাৱে আক্ৰমণ চলালে কংগ্ৰেছ সমৰ্থকে। কংগ্ৰেছৰ সমৰ্থকে ই ৰিক্সা চালকগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। চামগুৰি সমষ্টিৰ পশ্চিম লৰিমুখত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ নিৰ্বাচনী সভা, যিখন সভাত উপস্থিত আছিল সাংসদ ৰকিবুল হুছেইন। আৰু কংগ্ৰেছৰ সভালৈ নিজৰ ই ৰিক্সাৰে মানুহ নিছিল হুছেইন আলী নামৰ এজন লোকে। আৰু হুছেইন আলী নামৰ লোকজন বিজেপিৰ সমৰ্থক হোৱাৰ বাবে ভাড়া দিবলৈ অমান্তি হৈছিল উঠি যোৱা কংগ্ৰেছৰ সমৰ্থকসকল। আৰু ভাড়া নিদিয়াক লৈ কেন্দ্ৰ কৰি সূত্ৰপাত হৈছিল কাজিয়াৰ। আৰু কংগ্ৰেছ সমৰ্থক মুৰাজুল ইছলাম সহ 6জন লোকে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। গুৰুতৰভাৱে আহত হুছেইন আলীক উন্নত চিকিৎসাৰ বাবে NMCHলৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে। ৰূপহীহাটত কংগ্ৰেছৰ সভাত ইতিমধ্যে নিৰ্বাচনী সংঘাত আৰম্ভ হৈছে। কালিৰ দিনটোত ৰূপহীহাটৰ পশ্চিম লৰিমুখত, চামগুৰি সমষ্টিৰ পশ্চিম লৰিমুখত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ সভা। আগন্তুক উপনিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰ এই ৰাজনৈতিক সভাখনত যথেষ্ট লোকৰ সমাগম হৈছিল। আৰু সেই সভাখনৰ বাবে এগৰাকী ই ৰিক্সা চালকে বহু লোকক কঢ়িয়াই লৈ গৈছিল নিজৰ ই ৰিক্সাখনত। আৰু সভাস্থলীত ই ৰিক্সাৰ পৰা মানুহ নমাই দিয়াৰ পাছত সহজাতভাৱে ভাড়া বিচাৰিছিল হুছেইন আলীয়ে। কিন্তু হুছেইন আলী নামৰ ই ৰিক্সা চালকজন বিজেপিৰ সমৰ্থক হোৱাৰ বাবেই কংগ্ৰেছৰ সমৰ্থকসকলে ভাড়া দিবলৈ অমান্তি হৈছিল। আৰু তাৰ পাছতেই আৰম্ভ হৈছিল কাজিয়াৰ সূত্ৰপাত হৈছিল। আৰু তাৰ পাছতেই কাজিয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। বিজেপিৰ সমৰ্থক হোৱাৰ বাবেই হুছেইন আলী নামৰ লোকজনক গুৰুলাগুৰুকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু ইতিমধ্যেই কাৱৈমাৰী আৰক্ষী পহৰা চকীত ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছে এখন এজাহাৰ। আৰু বিজেপিৰ সমৰ্থক হোৱাটোৱে এতিয়া হুছেইন আলীৰ কাল হ'ল নেকি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু ই ৰিক্সা চালকগৰাকীক প্ৰহাৰ কৰাৰ ঘটনাক লৈ এতিয়া দল সংগঠন ওলাই আহিছে। আৰু সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। গাঁও পঞ্চায়তৰ কাঠপৰা বজাৰত এখন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এখন মিটিং হয়। সেই মিটিঙত পশ্চিম বুৰিমুখ গাঁৱৰ টমটম চালক এজন ল'ৰা হুছেইন আলী, তেখেতে তিনিটিপ মানুহ কাঠপৰা সেই মিটিঙত লৈ গৈছিলে। তিনিটিপ মানুহ লৈ যোৱাত আকৌ মিটিং শেষ হোৱাৰ পিছত এই মানুহখিনি আকৌ উভতাই ঘৰলৈ লৈ আহিছে। লৈ অহাৰ পিছত যেতিয়া ভাড়া খুজিছে, ভাড়া খোজাত এই পশ্চিম লৰিমুখৰে কংগ্ৰেছী এজন কাৰ্যকৰ্তা মেৰাজুল ইছলাম, তাৰ লগত সহকৰ্মী আৰু 5জন শামছুল হক, জয়নাল আব্দিন, আকবৰ আলী, চুলমান আলী, ৰহমাতুল্লাহ, এই গোটেইকেইজন মানুহে এই ল'ৰাটোক যেতিয়া ভাড়া খুজিছে, এই ল'ৰা যেতিয়া সিহঁতক তাত ভাড়া খুজিছে, তেতিয়াই কৈছে যে তই বিজেপি কৰ, তই যেতিয়ালৈকে কংগ্ৰেছ নকৰ তেতিয়ালৈকে আমি তোক ভাড়া নিদিওঁ। তই যদি কংগ্ৰেছক যোগদান কৰ তেতিয়া ভাড়া দিম। সেই যে কৈছে কিয় ভাড়া নিদিম, মোৰ কথা, মই কংগ্ৰেছৰ ভোট দিওঁ না বিজেপিৰ ভোট দিওঁ সেইটো বেলেগ কথা। কথা হৈছে কি আমি মিটিঙত টমটম লৈ মানুহ নিছো, আপোনালোকে ভাড়া দিয়ক। কোৱাৰ লগে লগে সি কি কৰিছে, এক নাম আছামী মেৰাজুল আৰু চলমান আলী, তেখেতে দুইজনে হাতত ৰড লৈ আহিছে। মেৰাজুলে এই ল'ৰাটোক মূৰত অস্ত্ৰৰে মাৰি প্ৰহাৰ কৰিছে। কৰাৰ পিছত যেতিয়া অচেতন অৱস্থাত পৰি আছে, তেতিয়া তাৰ দাদাই কোনোবাই মানুহ এজনে ফোন কৰি কৈছে, তাৰ দাদা জাকিৰ হুছেনে কাৱৈমাৰী FIR নি এডমিট দিয়ে। কাৱৈমাৰী FIR পৰা এতিয়া ৰেফাৰ দিছে আপোনাৰ মুকলি। এই বিষয়ত আমি কাৱৈমাৰী আৰক্ষী বিষয়াক অৱগত কৰো। ইতিমধ্যে তেখেত এই আছামী কেইজনৰ ওপৰত আমি এখন FIR দাখিল কৰো। সিহঁতে ৰকিবুল হুছেইনৰ ইয়াত এখন গড় আছে, ৰকিবুল হুছেইনৰ পশ্চিম লৰিমুখ। এই আছামী কেইটা ৰকিবুল হুছেইনৰ বিৰনীয়া। এতিয়া আজি নহয়,
আগৰ পৰাই তেখেতে অত্যাচাৰ কৰিয়ে থাকে, মানুহক মাৰপিট কৰে, হুলস্থুল কৰে, বিভিন্ন মানে হেৰি কৰে। এই ল'ৰাকেইটাই আজি এই ল'ৰাটোক জোৰ জবস্তি কৰি মিটিঙত মানুহ নিব বুলি হেঁচা দিছে, লৈ গৈছে, ভাড়া খোজোতে তাক প্ৰহাৰ কৰিছে। এই বিষয়ে আমি কাৱৈমাৰী আৰক্ষী বিভাগক অৱগত কৰিছো, FIR দিছো। ইয়াত এটা বৃহৎ তদন্ত হ'ব লাগে, তাৰ ওপৰত বৃহৎ এটা ব্যৱস্থা কৰিব লাগে। এয়া আমাৰ ৰাইজৰ দাবী। ইয়াতো কাৰ নেতৃত্ব গমেই আপোনালোকে নিশ্চয় গমেই পায়। ৰকিবুল হুছেইনৰ ঘৰৰ সন্মুখত ইয়াৰ কাৰ নেতৃত্ব হ'ব আপোনালোকে নিশ্চয় জানি আছে। যিহেতু ৰকিবুল হুছেইনৰ মিটিঙত আজি গৈছিলে, ৰকিবুল হুছেইনে নেতৃত্ব চলি আছে, সিহঁতে কাৰ নেতৃত্বত চলিব? ৰকিবুল হুছেইনৰ নেতৃত্বত চলি আছে সিহঁতে। এই বিষয়ে আমি প্ৰশাসনে ৰাইজৰ তৰফৰ পৰা ভিন্নভাৱে অনুৰোধ কৰিছো, ইয়াতে বৃহৎ তদন্ত হ'ব লাগে, দোষীক শাস্তি দিব লাগে। এয়া আমাৰ ৰাইজৰ